কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ খবৰ ভাল আৰু মোৰ খবৰ ভাল আৰু বিৰাট গৰম গাইজ। এইকেইদিন সকলোৰে ভাল, এইটো একদম গৰম, তো তাৰ কাৰণে অলপমান ওলাই যাম এতিয়া প্ৰকৃতিৰ সন্ধানত গাইজ। তো আমাৰ ইয়াত মানে কি হৈছে, এতিয়াৰ সময়টোতো আপোনালোকে জানে এজাৰ ফুলাৰ টাইম, কৃষ্ণচূড়া, তাৰে পিছত সোণাৰু ফুলাৰ সময়। তো আমাৰ ইয়াত মানে এটা ৰাস্তা আছে বুৰকাৰ পৰা যোৱা চিধাকৈ, তো তাত তাৰমানে ইমান ধুনীয়াকৈ মানে এজাৰবোৰ ফুলি আছে, সকলোৱে ফটো উঠি আছে, ফেচবুক একেবাৰে ফটোৰে ভৰ্তি হৈ গৈছে আমাৰ ইয়াত যিখিনি আছে আৰু মানে সকলোৱে গৈছে ফটো উঠিছে। তো আমিও ভাবিলোঁ এবাৰ যাই আহোঁ, ধুনীয়া লাগে সেইখিনি ঠাই, মানে ধুনীয়া গছ গছনিৰে ভৰা, আপোনালোকক দেখুৱাম গাইজ। দিনক দিনক চুইজাৰযোৰ সৰু হৈ গৈছে নে মই ডাঙৰ হৈ যাই আছোঁ নাজানো। কাপোৰযোৰ বোলে বাইদেৱে পাব বোলে কৈ আছে গাইজ, নাজানো একদম টান হৈ গৈছে এতিয়া কাপোৰযোৰ, ইমান ধুনীয়া লুজ আছিল, আধামান লুজ আছিল, সিমানমান জেগা গাইজ লুজে হৈছিল, মই লুজকৈ এনেও কাপোৰবিলাক পিন্ধোঁ, কিন্তু নাজানো এতিয়া দেখোন পুৰা টান হৈ গ'ল। গাইজ তাই কিনাবৰ কাৰণে মানে তাই মানে সদায় ব্যায়াম কৰে, খোজ কাঢ়িব যায়, কিন্তু তাই ফালে মানে উল্টে ৰিয়েকশ্যন কৰিছে। হয় গাইজ, সদায় মই টিউশ্যনতো যাওঁ, কিন্তু নাজানো মই মানে কিনাব লাগে শকতহে হৈ গৈ আছোঁ, নাখালেও শকত হ'ম, এটা টাইমত এনেকুৱা হয় নাখালেও শকত হৈ যায়, নাজানো আৰু গাইজ। উল্টা ৰিয়েকশ্যন কৰিছে বোলে ভাইটিয়ে মোক কৈ আছে। অঁ কি হ'ব, ইমান চেষ্টা কৰি আছোঁ কিনাব, কিন্তু নাই কটনৰ নে কাপোৰযোৰ ধুইও দিছোঁ, তাৰমানে ধুই দিলে তো কুচি গৈছে ন, কিজানি কি গম নাপাওঁ আৰু নে মানুহটোৱে শকত হৈছোঁ নে কাপোৰযোৰ সৰু হৈ গৈছে নাজানো আৰু, মানে ধুই দিলে আৰু কটন কাপোৰ এনেও হেৰি হৈ যায় নে চিকুৰি যায়, তো তাৰ কাৰণেও হ'ব পাৰে। নাই দে নাই বোলে তই খিনিয়ে আছ, ভাইটিয়ে কৈ আছে। তই এতিয়া ওলাইছে আমাক গালি পাৰে, এইবিলাক ক্ষীণ বোলে, ইমান ক্ষীণ বোলে। অঁ গাইজ, ইমান অভাৰতো নহয় গাইজ, ইমানোতো নহয়, তাৰ লাগা আৰু মানে এইখিনি লাগে আৰু গাইজ ভাল দেখি ভাবা লাগে অলপ। কি কৰোঁ এতিয়া, মই হ'ব বুলি হোৱা নাই গাইজ, সেহেঁতে খালেও শকত নহয় আৰু মই নাখালেও তাৰমানে বাঢ়ি যায়ে আছোঁ গাইজ মানে গাইজ। তো বাবুহঁত আহিল, আহি পুৰি চব্জি ধুনীয়াকৈ পুৰি আলু ভাজি আমলেট তেনেকৈ দিলোঁ খোৱালোঁ। তো এতিয়া আহি আছোঁ, ইয়াতে গাড়ী থৈছে, তো যাওঁ আৰু অকণমান ফুৰিব। বহিলোঁ ৰ'ব গাইজ। বতাহ আহিছে, ইমান গৰম বতাহ আহিছে। এইটোৱে পথ, আমি ইয়াৰে সোমাই যাব লাগিব আৰু আমি এইটো বৰকাছ চাওঁ আৰু এইটো কিনি তো মুখখন খাব পাতি আছে, কি কৰিম ফাল্টু, নাজানো কি কৰোঁ। গাইজ আমি ফাল্টু বিচাৰি পোৱা নাই, কিন্তু আমি ফাল্টু কৰিম। কি কৰিম ফাল্টু। তই মুখখন কেনেকৈ দিছোঁ এই গান এটা মাৰি দিম দে। কিনো কৰা বোলে কি হ'ব দাই ইফাল মাৰ উলিয়াব গাইজ আহি পালোঁ আৰু ইমান ধুনীয়া চাওকচোন, কিন্তু মানে বহুত বেছি জেগাত থাকিব বুলি ভাবিছিলোঁ, কিন্তু ইমান জেগাত নাই, নৰোঁ। ফটো ছেশ্যন চলি আছে। সেয়া গাইজ চাওকচোন, ৰাস্তাটোদি বহুত ধুনীয়া লগা হৈছে, কিন্তু মানে হেৰি ভাটিবেলা বেছি ভাল লাগিল হয়। অঁ সেইটো নহয়। তো আমি অলপ চাপৰ গাছ বিচাৰি আছোঁ গাইজ, য'ৰ পৰা মানে ফটোত উঠি যায়। গাইজ ধুনীয়া, বহুত ধুনীয়া, চব ফালে যাতে এজাৰজন খেতি কৰিছে কোনোবা তেনেকুৱা লাগিছে, এজাৰ গছৰ। আৰু মানে কি আমি এডাল মানে অলপ চাপৰ গছ বিচাৰি আছোঁ, এইফালে এডাল আছে, তাত মানে ফটো উঠিব বেছি ভাল হ'ব, গোটেইখিনি উঠিব আৰু ৰিলচো বনাব লাগিব গাইজ, বহুত বেছি ভাল লাগিছে, ঠাণ্ডা আৰু মানে এতিয়া আমি আগবেলা আহিলোঁ, যদি মানে পিছবেলা আহিলোঁ হয় আৰু বেছি ভাল লাগিল, ৰ'দটো কমি গ'লা হয় না, তো তাৰ কাৰণে গাইজ ফটো উঠিবই আহিছোঁ আৰু ইয়াতে চাব আহিছোঁ, প্ৰকৃতিৰ অকণমান টাইম আনন্দ ল'ব আহিছোঁ। কিন্তু আমাৰ ওচৰে পাজৰে যিসকল আছে গাইজ আহিব মানে পিছবেলা আহিব, পিছবেলা আহিলে মানে
খোৱা বস্তু ধুনীয়াকৈ লৈ আহিব তাৰপিছত ইয়াতে খাব পাৰিব ছায়াত বহি ধুনীয়াকৈ ভাল লাগিব কিন্তু এতিয়া ৰ'দ আছে গাইজ কিন্তু বৰ ধুনীয়া প্ৰকৃতি জানো একেবাৰে চাদৰ পাৰি দিছে ধুনীয়াকৈ বহুত বেছি ভাল লাগিছে আৰু মানে প্ৰকৃতি এনেও ধুনীয়া গাইজ আৰু মানে সেই কৰিব নালাগে এইবিলাক ছিঙিব নালাগে কিছুমানে ছিঙি এনেকৈ পচা কৰিও তেনেকৈও ফটো উঠিছে মই বাৰু এতিয়ালৈ ছিঙা নাই আৰু নিছিঙো গাইজ থাকক আৰু ন যিমান দিনলৈকে থাকে কিন্তু মানুহৰ মানে হাত পৰিলেই বস্তুবিলাক বেয়া হৈ যায় তো সেয়া তো বাবু এতিয়া ভাইটিক ফটো মাৰিছে তাৰ হোৱাই নাই আৰু মানে অলপ দিগদাৰ হৈছে ৰ'দ নে তো সি মানে এনেকৈ মাতে এনেকৈ কৈ আছে ময়ো 2 কপিমান উঠিলোঁ দুটা এনে চাওঁ আছোঁ মোবাইল কি ধুনীয়া লাগছে বহুত ধুনীয়া লাগছে ঘূৰিলোঁ দিয়ক গাইছ অৱস্থা বেয়া আমি ভুল কৰিলোঁ আগবেলা আহি এনেই বতাহ আছে বাৰু কিন্তু ফটো মানে ঠিকছে মানে ভালকৈ উঠিব নোৱাৰিলোঁ আৰু মানে চায়া নাই তো ইয়াতে এতিয়া বুৰকা পাম ঘূৰি আহিলোঁ ইমান ডাঙৰ গাড়ীখন তাতে ৰাখি থৈ দিব নোৱাৰি চাইডেদি গাড়ীবিলাক যাই আছে ডিষ্টাৰ্ব হয় বহুত টাইম ৰাখি থৈ দিব নোৱাৰি তো এয়া দোকান দেখিছেনে গাইজ বাবুহঁতে ঠাণ্ডা আনিব গৈছে ৰ'ব গাইজ ঠাণ্ডা খাওঁ খাই ঘৰত যাওঁ বাবুহঁতো যাব কিবা কাম আছে এনেই আহিল আৰু মানে মই ফুৰিব আহিম বুলি এয়া বাবুহঁতে ফূৰ্তি আনিছে ইয়াত ঠাণ্ডা খাওঁ ৰ'ব ঠাণ্ডা ষ্টিং খাওঁ ৰ'ব গাইজ এই বগৰীৰ গুড়া সৰুতে বহুত খাইছিলোঁ 1 টকীয়া ৰাতিপুৱা টিউচন আহিছোঁ গাইজ আজি নেক্সট ডে এয়া দৈ গাখীৰ দিছে তো ধুনীয়া পঢ়ি আছে গাইজ ৰাতিপুৱা গোটেইকেইটা কৰিলোঁ আজি 3টা টিউচন হৈ গ'ল তো গাইজ কেনে গৰম হে বাপৰে তো এই গৰমত মই কি কৰিলোঁ গাইজ যোৱাকালিতো আমাৰ ইয়াতে 40 ডিগ্ৰী মাৰি আছে পুৰা গাইজ তো তাৰ কাৰণে মই আজি কি কৰিলোঁ ৰাতিপুৱাতে মই যিহেতু এটা টিউচন কৰোঁ তো গোটেইকেইটা মানে মই আমাৰ যি বেলেগ চুবুৰীয়া তাত কৰোঁ সেইকেইটা পুৰা ৰাতিপুৱাতে কৰি থৈ আহিছোঁ 6টাৰ পৰাই 10টা বজালৈ কৰি আহিলোঁ আহি আৰু এতিয়া যেতিয়া মানে পিছবেলা ৰেষ্ট এটা আছে বাৰু আমাৰ ওচৰৰে আহিব ঘৰতে আহিব সেইটো যাব নালাগে তো অলপ পাছত আহিব তো ভাবিলোঁ গৰম যদিও গাইজ পুৰা মানে এতিয়া আমাৰ আম এডাল আমাৰ আমৰ গছ তো এতিয়া আম কুটা খাম গাইজ দেউতাই পাৰিব আহিছে আৰু দেউতাক ক'লোঁ 2টামান আমি পাৰি দি এতিয়া আম ৰুকি খাম আম চাওক গাইজ দেখিছেনে এনেকৈ ডাঙৰ হৈছে আম এতিয়া দেউতাই আম পাৰি আছে ৰ'ব গাইজ জোৱাৰেৰে আম পাৰি আছে তলত পাইছে নে কিবা হ'ব 2টাই দি হ'ব গাইজ এই গৰমত বেছিকৈ খাবও নোৱাৰি আৰু এটা দি নহ'লি জ্বালা খান নালাগে দে কাট আমকেইটা নাই দেখা দি তোক ক'ত দেখালোঁ তোক মন বেয়াও নোৱাৰে ইমান দূৰৰ পৰাই গাইজ আমাৰ ছাগলীকেইটা দেখুৱাই দিওঁ এয়া তুনিৰ জন্ম পাইছে 2টা পাঠি হয় এইটো এটা আৰু এইটো এটা আৰু আমাৰ বুঢ়ীৰ হ'ল এইটো গলু চাওঁ চব চাই মৰম লগা গাইজ গলু ফেনৰ তলত শুই থাকে গাইজ ইমান একেবাৰে চব জানে খাওঁতে একে দেখাম আকৌ তোক ওচৰৰ পৰাই দেখাম তোকে দেখাম আকৌ কোনে থকা লগ সেইকাৰণে কাৰণে কি হ'লে এনেকৈ তলতে ধৰি দিছোঁ দে গাইজ এয়া নিমখ আৰু এই গৰমত বেছিকৈ জ্বলা খাব লাগিলে বেছি সেই হ'ব আৰু দিগদাৰ হৈ যাব 2টা দিছোঁ আৰু যোৱাকালি যে এজাৰ ফুল চাব গৈছিলোঁ গাইজ বৰ ভাল লাগিল একদম একেবাৰে ইমান ধুনীয়া লাইনকৈ এজাৰ ফুলবোৰ ফুৰি আছে তাতে ৰাস্তাটো চিধা ৰাস্তা নে পকী ৰাস্তা হয় তো বহুত ভাল লাগিছিল আৰু কিন্তু কি হ'ল আমি খালি আগবেলা গ'লোঁ তাৰ কাৰণে ৰ'দ আৰু ভালে গৰম তাতে বহুত বেছি গৰম নে যোৱাকালিতো চব চাই বেছি গৰম আছিল আমাৰ আম চৌকা গাইজ ৰেডি হৈ গ'ল চবকাৰী মাহঁতক মা অঁ তই খাব লাগছাচোন ইয়ে কি লাগে মানে কলপাত কোনে আনিব যাব ভাতে দিলোঁ খা মাহঁতে
না শাক বলে মাতে পাতান বাড়িছে গাইছ পাতান বাড়ি ধৈর্য থাকলে যে খাবা নাপোৱা তোক লাগি যাব যে এনেকা খাবার আছো গাইছ ৱাও কুটি খোৱা আৰু এটা নিজা খোৱাদ আছে চুৰকি খোৱাৰো আছে গাইছ এয়া এতিয়া শালত বহৰ গাইছ শালত বহ মানে গাইছ মিছা কথা নকওঁ ইমান নাজানো শালৰ মানে কাম কিন্তু নজনাও নহয় আৰু এতিয়া এয়া এইটো পাকটো ফুলৰ পাকটো আধৰুৱা হৈছে এই গৰমত আধা মাৰা হৈছে আৰু এইখিনিক লৈকে মাৰো